জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়াৰ নতুন গীত মাঘৰে উৰুকা মুকলি। কৃষ্ণমণি চুতীয়াৰ জনপ্ৰিয় এলবাম ৰাংঢালীয়ে ২৫টা বৰ্ষত ভৰি দিছে। সেই উপলক্ষে এই বৰ্ষৰ ৰাংঢালীৰ দ্বিতীয়টো গীত মাঘৰে উৰুকা কেক কাটি আজি মুকলি কৰে ডম্বৰু গগৈয়ে। জোনালীস্থিত ষ্টুডিঅ' অডিঅ' হলিকত অনুষ্ঠিত হয় গীতটিৰ মুকলি অনুষ্ঠান। মাঘ বিহুৰ পৰম্পৰা আৰু ধেমালি সকলোবোৰ সামৰি ৰাইজৰ বাবে আগবঢ়োৱা হৈছে এই গীতটি। ইউটিউবত উপলব্ধ মাঘৰে উৰুকা গীতটি। ওই মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল এই গীতৰ আধাৰতে আমাৰ ৰাংঢালীত প্ৰথম এই গীত সৃষ্টি হৈছিল আজি বহু বছৰ আগত আৰু সকলো ৰাইজৰ এটা ডিমান্ড আছিল যে মাঘ বিহুৰ উৰুকাৰ ওপৰত এটা গীত লাগে বহুত দিনৰ পিছত তো সেইকাৰণে ৰাইজৰ ডিমান্ড অনুসৰি আমি এইবাৰ মাঘৰ বিহুৰ গোটেই কথাখিনিক লৈ যি পৰিৱেশটো যেনেকুৱা হয় গোটেই কথাখিনিক লৈ এটা গীত আমাৰ ৰচনা হৈছে অপূৰ্বজ্যোতি মোহন তপন হাজৰিকা মনজিৎ লিকচন ৰূপম চুতীয়া আমি সকলোৱে মিলি এটা ধুনীয়া বিহু নাম কৰিছোঁ বিহু গীত এটা বিহুহুৰীয়া টাইপ আৰু ঐ মাঘৰে উৰুকা ও জয়া মাঘৰে উৰুকা আৰু দ্বিতীয়টো গীত মাঘ বিহুৰ উৰুকাৰ ওপৰত যিটো গান আমাৰ আজি আপোনালোকৰ আগত আমি উপলব্ধ কৰিছোঁ কৃষ্ণমণি চুতীয়া ইউটিউব চেনেলৰ জৰিয়তে আৰু মাঘৰ বিহুত আমি এইকেইটা গীতেই আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ আৰু মাঘৰ বিহুৰ পিছত আমাৰ ৰাংঢালীৰ মেইন যিটো ছং হাঁহি থকা তোমাৰ দুচকু এইটো প্ৰায় আমাৰ প্ৰেমৰ দিৱসৰ দিনাই আমি অসমীয়া ৰাইজলৈ আগবঢ়াম গতিকে ৰাংঢালীৰ দ্বিতীয়টো গীত আপোনালোকে কেনে পালে আমাক জনাব ভাল পালেও জনাব বেয়া পালেও জনাব আপোনাৰ